প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আকৌ পুনৰবাৰ তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ কাৰণে এটা মই নতুন ভিডিঅ' লৈ আহিছো। প্লিজ তোমালোকে মোৰ চেনেলটো চাই থাকিবা, সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বিলাকক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া মই মূল বিষয় লৈ আহিছো। আজি বিশেষকৈ মই ক্লাছ 12 দ্বাদশ শ্ৰেণীৰ এটা টপিক লৈ আহিছো। ইয়াতে তোমালোকে পলিটিকেল সায়েন্সৰ ওপৰত মই আগতেও এটা ভিডিঅ' প্ৰস্তুত কৰি দিছিলো। আজি আকৌ মই এটা টপিকস এটা চেপ্টাৰ দুখন কিতাপৰ অন্যখন কিতাপৰ এটা চেপ্টাৰ মই আজি তোমালোকৰ আগত আলোচনা কৰিম। আৰু ইয়াতে তোমালোকৰ যিখন স্বাধীনোত্তৰ কালৰ ভাৰতৰ ৰাজনীতি যিখন কিতাপ আছিলে তাতে আমি প্ৰথম চেপ্টাৰটো ইয়াতে অকণমান আলোচনা কৰিবলৈ বিচাৰিছিলো। আৰু ইয়াতে আছে তোমালোকৰ যে এক দলৰ নিয়ন্ত্ৰণৰ যুগ, যিটো এৰা অফ ওৱান পাৰ্টি ডমিনেন্স বুলি কোৱা হৈছে। যে ইয়াতে আমি চাম যে তোমালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন পাবা। সাধাৰণতে মই আজি তিনিটা কুৱেশ্যনৰ ওপৰত তোমালোকক চমুকে আলোচনা কৰি দিম যাতে তোমালোকৰ পৰীক্ষাত সহায় হয়। আৰু এটা কথা ঠিক যে তোমালোকে যেতিয়া পৰীক্ষাৰ কাৰণে প্ৰস্তুতি হবা টু দা পইণ্ট, পৰীক্ষাত প্ৰশ্নটো যিটো প্ৰশ্ন বিচাৰে, যিটো প্ৰশ্নৰ উত্তৰ যেনেকৈ বিচাৰে ঠিক তেনেধৰণে প্ৰশ্নটো উত্তৰ দিবা বুলি মই ভাবিছোঁ। আৰু যদি তেনেকুৱা কৰা তেতিয়া মই ভাবোঁ নিশ্চয় তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হবা। গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিবা। এতিয়া প্ৰশ্ন সাধাৰণতে মই তিনিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। আৰু প্ৰথমটো আছে যে ভাৰতবৰ্ষৰ 1947 to 67 চনৰ ভিতৰত দলীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা। যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা বিশেষকৈ তিনিটা পৰ্যায়ৰ কথা কৈছে যে ইয়াৰ দলীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব লাগিব। আৰু 2 নম্বৰ প্ৰশ্নটো আছে প্ৰথম তিনিটা স্তৰত কংগ্ৰেছৰ প্ৰাধান্যৰ বিষয়ে আলোচনা কৰা। আৰু তাৰ পিছত আছে কংগ্ৰেছৰ প্ৰাধান্যক সহায় কৰাৰ কাৰণসমূহ আলোচনা কৰা। এতিয়া প্ৰথম কথা হ'ল যে আমি পাইছোঁ যে স্বাধীনোত্তৰ কালৰ ভাৰতৰ ৰাজনীতি বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ যে ব্ৰিটিছসকলৰ পিছত বা ব্ৰিটিছসকলক খেদি পঠিওৱাৰ পিছত ভাৰতে যেতিয়াই স্বাধীনতা লাভ কৰিছিলে তেতিয়াই আমি দেখিছিলোঁ যে ভাৰতবৰ্ষত যিটো গণতান্ত্ৰিক ব্যৱস্থা বা গণতান্ত্ৰিক চৰকাৰ গঠনৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে বা কৰিবলৈ চেষ্টা কৰিছিলে, যে এই সময়ত আমি দেখিছিলোঁ যে ভাৰতবৰ্ষই সাধাৰণতে কি বিচাৰিছিলে যে গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰিব লাগে। কিন্তু কথা হ'ল যে যিটো গণতন্ত্ৰৰ কথা কোৱা হৈছিলে আমি ইয়াতে ক'ব পাৰোঁ যে গণতন্ত্ৰ বিশেষকৈ আমি দেখিছোঁ ভাৰতবৰ্ষৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে। কিয়নো যে বৰ্তমানে বা আমি দেখিছোঁ 1947ত কি হৈছে, সদ্যহতে ভাৰতে স্বাধীনতা লাভ কৰিছে। আৰু তাৰ পিছত আমি দেখিছোঁ যে ভাৰতবৰ্ষত বিশেষকৈ দৰিদ্ৰতা আৰু নিৰক্ষৰতা বা অশিক্ষিত হাৰ বেছি থকাৰ কাৰণে কি হৈছিলে যে বহুতে সন্দেহ কৰিছিলে যে ভাৰতত প্ৰকৃততে গণতান্ত্ৰিক ব্যৱস্থাটো বা যিটো সংসদীয় চৰকাৰ ব্যৱস্থা বা গণতন্ত্ৰই প্ৰকৃততে কৃতকাৰ্যতা লাভ কৰিবলৈ নকৰে। ইয়াতে মই থুলমূলকৈ তোমালোকৰ আগত কুৱেশ্যন তিনিটাৰ ওপৰত অলপ আভাস দিছোঁ যে তোমালোকে প্ৰশ্নবিলাক উত্তৰবিলাক তোমালোকে ৰেডি কৰি ল'বা। যে প্ৰথম পৰ্যায়টোৰ বিষয়ে মই অকণমান চমুকৈ কৈ দিছোঁ যে ইয়াত কোৱা হৈছে প্ৰথম প্ৰশ্নটোত আমি ক'ব পাৰোঁ যে 1947ৰ পৰা যিটো 67 বুলি কোৱা হৈছে এই এৰাটো বা এই সময়খিনিত কি হোৱা হৈছে, কি হৈছে বুলি কৈছে যে দলীয় ব্যৱস্থা বুলিলে ভাৰতত আমি বিশেষকৈ জাতীয় কংগ্ৰেছ বা কংগ্ৰেছ দলৰ কথা আমি ক'ব পাৰোঁ। যে এই সময়ছোৱাত কংগ্ৰেছ দলে ভাৰতত একক আধিপত্য লাভ কৰিছিল বা কৰা আমি দেখিবলৈ পাওঁ। এতিয়া কথা হ'ল যে ভাৰতবৰ্ষত আমি দেখিছোঁ যে যেতিয়ালৈকে কোৱালিশ্যন গভৰ্ণমেণ্ট অহা নাছিলে বা সংযুক্ত মৰ্চা চৰকাৰ অহা নাছিলে বা 1967ৰ আগলৈকে আমি দেখিছিলোঁ যে কংগ্ৰেছ চৰকাৰে ভাৰতবৰ্ষত একক দলীয় ব্যৱস্থা হিচাপে বা এক দলীয় শাসন হিচাপে বা তেওঁলোকে কি কৰিছিলে তাত কাৰ্যভাৰ লৈ আছিলে বা তেওঁলোকক আমি এক দলীয় ব্যৱস্থা হিচাপে আমি বা প্ৰাধান্য লোৱা দেখিবলৈ পাওঁ। আৰু তাৰ পিছতে দ্বিতীয় প্ৰশ্নটো এনেধৰণৰ উত্তৰটো এনেধৰণৰ হ'ব পাৰে যে ইয়াত কোৱা হৈছে যে কংগ্ৰেছ বিশেষকৈ কংগ্ৰেছ দলে প্ৰাধান্যৰ বিষয়ে উল্লেখ কৰিবলৈ গ'লে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ তিনিটা নিৰ্বাচনৰ কথা আমি ক'ব পাৰোঁ। যে এই তিনিটা নিৰ্বাচনত প্ৰকৃততে আমি দেখিছোঁ যে জাতীয় কংগ্ৰেছ বা কংগ্ৰেছ দলে কি কৰিছে আধিপত্য লাভ কৰিছে। যে তিনিটা
টাৰ্ম বুলি কোৱা হৈছে এই তিনিটা সময়ত সাধাৰণতে কংগ্ৰেছ দলে কি কৰিছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে গতিকে সেই তাৰ বিষয়ে অলপ চমুকে আমি আলোচনা কৰি দিম আৰু এতিয়া চোৱা তৃতীয় যিটো প্ৰশ্ন আছিলে ইয়াৰ উত্তৰ হিচাপে আমি এনে ধৰণে লিখিব পাৰো যে কংগ্ৰেছ দলৰ প্ৰাধান্যৰ কাৰণবোৰ কি বা কাৰণবোৰৰ কথা আমি উল্লেখ কৰিব লাগিব যে প্ৰথমতে তোমালোকে কংগ্ৰেছ দলৰ কাৰণ বুলি কোৱাৰ লগে লগে কংগ্ৰেছ দলৰ ওপৰত এটা বা দুটা লাইন চমুকে লিখিব লাগিব আৰু তাৰ পিছত তোমালোকে কি কৰিবা যে তোমালোকৰ বা কংগ্ৰেছ দলৰ আধিপত্যৰ ওপৰত তোমালোকে খুব চমুকে লিখিবা যে কুৱেশ্যনটোৰ নম্বৰ কিমান আহে তাৰ ওপৰত ভিত্তি কৰিহে তোমালোকে কুৱেশ্যনটো প্ৰিপেয়াৰ কৰিবা যদিহে 10 নম্বৰ আহে তেতিয়া তোমালোকে 10টা লাইন কেতিয়াও নিলিখিবা বা তাতকৈ অলপ বেছি লিখিবলৈ চেষ্টা কৰিবা এতিয়া ইয়াৰ ওপৰত মই অকমান বিতংকে আলোচনা কৰি দিছো যে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত আমি দেখিছো যে গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ কাৰণে যিটো চেষ্টা অব্যাহত ৰাখিছিলে আৰু তাৰ ভিতৰত বা তাৰ ওপৰত বেছ কৰি আমি দেখিছো যে ভাৰততো সংসদীয় চৰকাৰ বা গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিলে যাৰ প্ৰথম নিৰ্বাচন দ্বিতীয় নিৰ্বাচন তৃতীয় নিৰ্বাচনত আমি একে লেঠাৰিয়ে দেখিছিলো যে কংগ্ৰেছ দলে কি কৰিছে আধিপত্য লাভ কৰিছে আৰু যাৰ কাৰণে আমি দেখিছো অন্যান্য দলবিলাকো আছিলে কিন্তু সেই দলবিলাকে কি কৰা নাছিলে যে তেওঁলোকে মেজৰিটি ল'ব পৰা নাছিলে যাৰ কাৰণে কি কৰিলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহল আৰু ইয়াতে আমি দেখিছো যে কংগ্ৰেছ দলে বিশেষকৈ কি কৰিছিলে যে বিশেষ ভূমিকা লৈছিলে আৰু বা বিশেষকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কাৰণে আমি দেখিছো ইয়াত সেই দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে এতিয়া মই চমুকে অকণমান কৈ দিছো দলৰ যিটো পজিশন আছিলে বা কিমান আসন পাইছিলে ইয়াৰ ওপৰতো মই চমুকে অকণমান দুআষাৰ আলোচনা কৰি দিছো ইয়াতে চোৱা প্ৰথমটো আছে 1952 আমি দেখিছিলো যে মুঠ আসন আছিলে 489 আৰু তাৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিলে 364 আৰু অন্যান্য দল যেনে কমিউনিষ্ট পাৰ্টি 16 সোশিয়েলিষ্ট পাৰ্টি 12 তাৰ পিছত প্ৰজা সোশিয়েলিষ্ট পাৰ্টিয়ে পাইছিলে 9খন আৰু ভাৰতীয় জনসংঘই পাইছিলে 3খন আৰু অন্যান্যই পাইছিলে 47খন আৰু নিৰ্দলীয় পাইছিলে 38 আৰু তাৰ পিছত সেকেন্ড টাৰ্মত আমি দেখিছো 1957 ৰ দ্বিতীয় নিৰ্বাচন আৰু ইয়াতে দেখিছিলো টোটাল আসন আছিলে কিমান 494 আৰু ইয়াতে আমি দেখিছো কংগ্ৰেছে পাইছিলে 371 লৈ তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিলে আৰু চৰকাৰ গঠন কৰিছিলে বাকি আদাৰ্স পাৰ্টি বিলাকে এনে ধৰণে পাইছিলে 27খন কমিউনিষ্ট পাৰ্টি আৰু তাৰ পিছত প্ৰজা সোশিয়েলিষ্ট পাৰ্টি 19খন আৰু তাৰ পিছত ভাৰতীয় জনসংঘই পাইছিলে 4খন অন্যান্য 31খন আৰু নিৰ্দলীয় পাইছিলে 42খন ঠিক তেনে ধৰণে 1962 যিটো থাৰ্ড নিৰ্বাচন আছিলে ইয়াতো আমি দেখিছো টোটাল আসন আছিলে 494 আৰু ইয়াতে পাইছিলে 361 আৰু কমিউনিষ্ট পাৰ্টিয়ে পাইছিলে 2929 আৰু তাৰ পিছত সোশিয়েলিষ্ট পাৰ্টিয়ে 6খন আৰু তাৰ পিছত প্ৰজাতান্ত্ৰিক সোশিয়েলিষ্ট পাৰ্টিয়ে পাইছিলে 12খন আৰু তাৰ পিছত স্বতন্ত্ৰ দলে পাইছিলে 18খন আৰু তাৰ পিছতে ভাৰতীয় জনসংঘই পাইছিলে 14খন আৰু অন্যান্যই পাইছিলে 34খন আৰু তাৰ পিছত নিৰ্দলীয় পাইছিলে 20খন যে এনে ধৰণৰ আসনৰ ক্ষেত্ৰত আমি দেখিছো যে কংগ্ৰেছে সদায় কি পাইছিলে সংখ্যাগৰিষ্ঠতা বা বেছি আসন পাইছিলে যাৰ কাৰণে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে চমুকে এটা কথা কৈছো যে কংগ্ৰেছ দলৰ যিটো আধিপত্য বুলি কোৱা হৈছে যে এই সময়ত কংগ্ৰেছ দলে কি কাৰণে মেজৰিটি পাইছিলে বা কি কাৰণে জনসাধাৰণে তেওঁলোকক আঁকোৱালি লৈছিলে আমি সাধাৰণতে দেখিছো যে স্বাধীনতাৰ সময়ত যে ব্যক্তিত্ব বুলি ক'লেও ভুল নহব যে স্বাধীনতাৰ সময়ত আমাৰ যিবিলাক লিডাৰ আছিলে যেনে নেহেৰুৰ কথা আমি কম লাল বাহাদুৰ শাস্ত্ৰীৰ কথা কম যে তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ চিন্তাধাৰাত ভাৰতীয় জনসাধাৰণ অনুপ্ৰাণিত হৈছিলে আৰু যাৰ কাৰণে সেই দলটোক বা জাতীয় কংগ্ৰেছক তেওঁলোকে ভাল পাইছিলে আৰু যাৰ কাৰণে তেওঁলোকে যে জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে সুবিধাৰ কাৰণে যে কাম কৰিব এই কথাটো জনসাধাৰণৰ ওপৰত জনসাধাৰণে বিশ্বাস কৰিছিলে যাৰ বাবে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছক সমৰ্থন কৰিছিলে এতিয়া কথা হল আমি দেখিছিলো যে ইয়াত কোৱা হৈছে যে প্ৰাধান্যৰ কিছুমান বা জাতীয় কংগ্ৰেছ বা কংগ্ৰেছ দলৰ প্ৰাধান্য কাৰণসমূহ কি
যে ইয়াতে চমুকে কেইটামান কাৰণৰ ওপৰত মই আলোচনা কৰি দিছোঁ সেইকেইটা তোমালোকক মই নোটছ হিচাপেও লিখি দিছোঁ গতিকে তোমালোকে মোৰ নোটছটো চাই ল'বা ডেছক্ৰিপশ্যনত দিয়া আছে সেইটো তোমালোকে চাই ডাউনলোড কৰি ল'বা এতিয়া চমুকে কৈ দিছোঁ কাৰণসমূহ হ'ল ভাৰতীয় সংগ্ৰামৰ উত্তৰাধিকাৰী যে ভাৰতীয় সংবিধানৰ উত্তৰাধিকাৰী বুলি ক'লে আমি ক'ব পাৰোঁ যে কংগ্ৰেছ দলে জাতীয় আন্দোলনৰ পৰাই উত্তৰাধিকাৰী কৰ্তব্য বিৰাট সম্বল লাভ কৰিছিলে আৰু যাৰ কাৰণে ইয়াকো এটা আমি কাৰণ হিচাপে ধৰিব পাৰোঁ তাৰপিছত আহিলে তৃণমূল পৰ্যায়ৰ সংগঠন যে তৃণমূল পৰ্যায়ৰ পৰাই যিটো সাংগঠনিক ব্যৱস্থা আছিলে যে এইটো সংগঠনৰ ব্যৱস্থাটো অতি দৃঢ় আছিলে আৰু যাৰ কাৰণে আমি দেখিছিলোঁ যে নিৰ্বাচনৰ বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে দলৰ মাজত আভ্যন্তৰীণ দ্বন্দ্ব বা খামখিয়ালি বা কিবা সমস্যা থাকিলে কংগ্ৰেছ দলে তাক সমাধান কৰিবলৈ সক্ষম হৈছিলে যাৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰতি বা আমাৰ কৰ্মীসকলে ৰাজনৈতিক প্ৰতিযোগিতাত নিপুণভাৱে কাম কৰিবলৈ আগবাঢ়ি আহিছিলে তাৰপিছত আমি দেখিছোঁ যে স্থানীয় পৰিস্থিতিৰ লগত খাপ খোৱা যিবিলাক স্থানীয় সমস্যা আছিলে স্থানীয় সমস্যাবিলাকৰ ওপৰতো কি কৰিছিলে এই দলটোৱে মোকাবিলা কৰিব পৰাকৈ কি কৰিছিলে এটা পৰিস্থিতিৰ সৃষ্টি কৰি লৈছিলে বা যাৰ দ্বাৰা কি কৰিছিলে গণতান্ত্ৰিক ব্যৱস্থাত আমি দেখিছিলোঁ যে নিৰ্বাচনত জয়লাভ কৰাৰ ক্ষেত্ৰত বা কংগ্ৰেছ দলে কি কৰিছিলে স্থানীয় পৰিস্থিতি পৰিৱৰ্তনৰ লগতে নিজকে খাপ খুৱাই ল'ব পাৰিছিলে আৰু ইয়াকো এটা আমি কাৰণ বুলি ক'ব পাৰোঁ যে যাৰ কাৰণে কংগ্ৰেছ দলে আধিপত্য লাভ কৰিব সক্ষম হৈছিলে আৰু তাৰপিছত আছিলে নতুন সমৰ্থকৰ আকৰ্ষণ আমি প্ৰায় দেখিছিলোঁ যে সমৰ্থক বুলি ক'লে আমি ক'ব পাৰোঁ ইয়াত কোৱা হৈছে দেশৰ বিকাশৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ লগে লগে কংগ্ৰেছ দলে ক্ৰমাৎ বিকাশ লাভ কৰিবলৈ সক্ষম হয় যে এই বিকাশ সাধাৰণতে আমি ক'ব পাৰোঁ যে দললৈ নতুন এচাম যুৱক বা কৰ্মী আকৰ্ষণৰ বাবে দলত যোগদান কৰি দলৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহে যে লিডাৰবিলাকৰ নেতৃত্বৰ প্ৰতি আগ্ৰহী হৈও কেতিয়াবা কৰ্মীবিলাক অনুপ্ৰাণিত হয় যে এই বিষয়টো আমি সাধাৰণতে ক'ত দেখিছোঁ যে আমি জাতীয় কংগ্ৰেছ বা কংগ্ৰেছ দলৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ তাৰপিছত আছিলে একমাত্ৰ শক্তিশালী দল যে সেই সময়ত স্বাধীনতা আন্দোলনৰ পিছৰ পৰাই আমি দেখিছোঁ যে ব্ৰিটিছ স্বাধীন হোৱাৰ পিছৰ পৰাই আমি যিমানবোৰ দল আছে মুছলিম লীগ আছিলে কমিউনিষ্ট পাৰ্টি আছিলে হিন্দু মহাসভা আছিলে এই বিভিন্ন দলবিলাকৰ ভিতৰত আমি দেখিছিলোঁ আটাইতকৈ শক্তিশালী দল আছিলে কংগ্ৰেছ দল আৰু শক্তিশালী দল হোৱাৰ কাৰণে আমি ক'ব পাৰোঁ যে ইও এটা কি হৈছিলে আধিপত্যৰ এক কাৰণ হিচাপে আমি ব্যাখ্যা কৰিব পাৰোঁ যে এইবিলাক কাৰণ আছে যাৰ কাৰণে আমি ক'ব পাৰোঁ যে কংগ্ৰেছ দলে ভাৰতবৰ্ষত প্ৰায় তিনিটা টাৰ্ম বুলি কোৱা হৈছে বা তিনিটা ইলেকশ্যনতেই কি হৈছিলে আধিপত্য বা বিশেষকৈ 1967লৈকে কি কৰিছিলে আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰপিছত আমি এটা কথা ক'ব পাৰোঁ যে যদিও কংগ্ৰেছ দলে একেৰাহে তিনিটা ইলেকশ্যন বা 15 বছৰ শাসনৰ পিছত আধিপত্যটো লাহে লাহে কমি আহিল বা কোৱালিশ্যন বা মৰ্চা চৰকাৰৰ কথা আহিলে আঞ্চলিক দলৰ উৎপত্তিৰ বিষয়ে জড়িত হৈ থাকিলে এইবিলাকৰ কাৰণে লাহে লাহে কংগ্ৰেছ দলৰ আধিপত্যটো কমি আহিলে কিন্তু আমি এটা কথা ক'ম যে যি কি নহ'লেও একদলীয় ব্যৱস্থা হিচাপে এইটো একক গণতান্ত্ৰিক দলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তিনিটা টাৰ্মত কি কৰিছিলে ইলেকশ্যন বা গণতান্ত্ৰিক ব্যৱস্থা তেওঁ কি কৰিছিলে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিলে আৰু নিৰ্বাচনত বা গণতান্ত্ৰিক নীতিৰে তিনিটা টাৰ্ম সাধাৰণতে কি হৈছিলে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে সেইটো কাৰণে ক'ব পাৰোঁ যে এই সময়খিনিত কংগ্ৰেছ দলৰ এক আধিপত্য আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত মই তোমালোকৰ যিবিলাক কুৱেশ্যনছ আছে সেইবিলাকো মই চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম প্লিজ মোৰ চেনেলটো চাই থাকিবা ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুলৈ শ্বেয়াৰ কৰিবা ধন্যবাদ